মৰমৰ অকণিহঁত, মই আইমা তোমালোকৰ আইমাৰ সাধুঘৰ পালোহি আৰু এটা একদম অকণমানি সাধু লৈ আহিছোঁ। শুনাচোন সাধুটো। এখন বাগিচাত ধুনীয়া ধুনীয়া ফুল কিছুমান জকমকাই লাগি আছিল। তাৰ মাজতে এডাল ওখ চিজাৰ গছ আছিল। চিজাৰ গছডাল বহুত ওখ। এই দিনে দিনে বাঢ়ি যেন একেবাৰে আকাশে চুবগৈ এনেকুৱাভাৱে বাঢ়ি গৈয়ে আছে আৰু তলৰ ধুনীয়া ধুনীয়া ফুলবিলাক চাবলৈকো চিজাৰ গছৰ সময় নাই। চিজাৰ গছে নিজকে বৰ ধুনীয়া আৰু খুব ওখ গছ বুলি এটা অহংকাৰ ভাৱত অনবৰতে মচগুল হৈ থাকে। কোনো সৰু সৰু ফুলৰ গছ, সৰু সৰু আন গছবিলাকলৈ এবাৰলৈকো মূৰ তললৈ কৰি নেচায়। খালী বাঢ়িছে আৰু একেবাৰে আকাশ চুবৰ মন। এনেকৈ বাঢ়ি গৈ থাকোঁতে অহংকাৰো বাঢ়ি গৈ আছে। এদিন চিজাৰ গছডালে ভাবিলে, মোৰ যদি দুটামান ফল লাগে কেনে হ'ব বাৰু? মইতো আৰু ধুনীয়া হৈ পৰিম। আটাইতকৈ ধুনীয়া এই বাগিচাখনৰ মই গছ হৈ পৰিম। এই বুলি ভাবোঁতে সঁচাকৈয়ে একদম ওখ ডাল এটাত, চিজাৰ গছজোপাৰ ওখ ডাল এটাত এটা ধুনীয়া ফল লাগিবলৈ ধৰিলে। আৰু সেই ফলটো লাহে লাহে ডাঙৰ হৈ ইমানেই ডাঙৰ হৈ গ'ল যে চিজাৰ গছজোপা আপোনা আপুনি দোঁ খাই আহি মাটি পালেহি। আৰু লগে লগে মাটি চুইহে তোমাৰ চিজাৰ গছডালৰ অহংকাৰ শেষ হ'ল। যে সকলো সময়তেই ওপৰলৈ নহয়, আমি তললৈও চাব লাগিব। আৰু তললৈ চালেহে নিজৰ মূল্য আমি বুজিব পাৰিম। সাধুটো শুনি কেনেকুৱা লাগিলে তোমালোকে ক'বাচোন। আচলতে সাধুটোৱেনো কি ক'বলৈ বিচাৰিছে তোমালোকে এবাৰ ভাবি চাবাচোন। সদায়তো ময়েই কওঁ। আজি তোমালোকে লিখি পঠিয়াবা যে সাধুটোৰ পৰা তোমালোকে কি বুজিলা। হ'বনে বাৰু? এনেকৈ আমি আচলতে সাধুৰ পৰা কিছুমান ভাল কথা শিকিব পাৰিম। আৰু তোমালোকৰ মনৰ ভাৱ কি সেয়াও মই জনাটো দৰকাৰ। কাৰণ মই ইমানবিলাক সাধু কৈছোঁ, তোমালোকে বা কেনেকুৱা ধৰণে লৈছা সাধুবিলাক, নহয়নে? পঠাবা দেই ধুনীয়াকৈ উত্তৰ কৰি। আজিৰ কাৰণে, এতিয়াৰ কাৰণে আইমাই বাই বাই কৈছে। হ'বনে? বাই।